সমুখত 2024 নিৰ্বাচন ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে নিজ নিজ কুচকাৱাজ তাৰ মাজতে আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এক বৃহৎ ঘোষণা আজিৰে পৰা আৰম্ভ হ'ল ভাৰত জোড়ো যাত্ৰা এই ভাৰত জোড়ো যাত্ৰানো কি কিয় আৰম্ভ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰা আৰু কোন কোন নেতাসকলে ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীৰ লগ দিব ৰাহুল গান্ধীয়ে 12খন ৰাজ্যত প্ৰায় 3500 কিলোমিটাৰ অতিক্ৰম কৰি 150 দিনত সম্পূৰ্ণ কৰিব ভাৰত জোড়ো যাত্ৰা অৱশ্যে এই ভাৰত জোড়ো যাত্ৰাত বিৰোধী নেতাসকলৰ কি মন্তব্য কেনেধৰে মন্তব্য দাঙি ধৰিলে বিৰোধী নেতাসকলে জানিবলৈ চাহক আজি প্ৰাগ ফেচ অফ দি ডে নমস্কাৰ মই আছো আপোনাৰ সৈতে সৌৰভ ভাৰত জোড়ো যাত্ৰা যদি কৰিব খুজে কংগ্ৰেছে তেন্তে কংগ্ৰেছে পুনচাতে পাকিস্তানলৈ যোৱা উচিত এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অৱশ্যে এনে ধৰণৰ মন্তব্য কিয় দাঙি ধৰিলে কংগ্ৰেছী নেতাজনৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে পাকিস্তানলৈ গলেহে ভাৰত জোড়ো যাত্ৰা সফল হ'ব কংগ্ৰেছ নেতাসকলৰ 2024 চনৰ নিৰ্বাচনৰ ওপৰত দৃষ্টি ৰাখি কংগ্ৰেছে আজি ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিব ৰাহুল গান্ধীয়ে 12খন ৰাজ্যত 3500 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব আৰু ভাৰত জোড়ো যাত্ৰা সম্পূৰ্ণ হ'বলৈ প্ৰায় 150 দিন সময় ল'ব কংগ্ৰেছ অধ্যক্ষ সোনিয়া গান্ধীয়ে উদয়পুৰত আয়োজিত কংগ্ৰেছৰ চিন্তা শিবিৰৰ নৱসংকল্পত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ভাৰত জোড়ো যাত্ৰা ঘোষণা কৰিছিল দিগ্বিজয় সিং ভাৰত জোড়ে যাত্ৰাৰ আয়োজক সমিতিৰ ভাৰপ্ৰাপ্ত বিষয়া এই যাত্ৰাক কংগ্ৰেছে 2024 চনৰ নিৰ্বাচনত ইয়াৰ সম্ভাৱনা উন্নত কৰাৰ কৌশল হিচাপে গণ্য কৰে কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰাৰ বাবে পাকিস্তানলৈ যোৱা উচিত এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যদি কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰা কৰিব বিচাৰে তেন্তে তেওঁলোকে পাকিস্তানত এইটো কৰিব পাৰে 1947 চনত কংগ্ৰেছৰ অধীনত ভাৰত বিভক্ত হৈছিল এতিয়া কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰাৰ বাবে পাকিস্তানলৈ যোৱা উচিত ৰাহুল গান্ধীয়ে পাকিস্তানত এই যাত্ৰা অনুষ্ঠিত কৰা উচিত কিয়নো ভাৰত এতিয়া ঐক্যবদ্ধ তেওঁ কয় তেওঁ শেহতীয়াকৈ বিজেপি প্ৰবজনকাৰী হেয়ে তেওঁ অপমানজনক মন্তব্য দিব লাগিব অসমৰ মুখ্যমন্ত্ৰী বিবৃতিত জয়ৰাম ৰমেশে যোগাযোগৰ ভাৰপ্ৰাপ্ত AICCৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰা সন্দৰ্ভত কৰা মন্তব্যৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক সমালোচনা কৰে তেখেতে কয় মই অসমৰ মুখ্যমন্ত্ৰীক গুৰুত্ব সহকাৰে নলওঁ কিয়নো 20-25 বছৰ ধৰি কংগ্ৰেছৰ অংশ হোৱাৰ পিছত তেওঁ প্ৰতিদিনে নিজৰ আনুগত্য প্ৰমাণ কৰিব লাগিব তেওঁ শেহতীয়াকৈ বিজেপিলৈ আহিছে সেয়েহে তেওঁ প্ৰতিদিনে অপমানজনক মন্তব্য কংগ্ৰেছৰ বিৰুদ্ধে দি আহিছে এই মন্তব্য জয়ৰাম ৰমেশৰ কংগ্ৰেছৰ পদযাত্ৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ চেষ্টা কৰাৰ বাবে আৰক্ষীয়ে হিন্দুপন্থী গোটৰ নেতাক প্ৰাথমিকভাৱে আটক কৰে হিন্দু মাক্কাল কাছি নেতা অৰ্জুন সম্পতক মঙলবাৰে নিশা কন্যাকুমাৰীলৈ যাওঁতে আৰক্ষীয়ে আটক কৰিছিল অৰ্জুন সম্পতে কন্যাকুমাৰীত আজিৰ পৰা আৰম্ভ হ'বলগীয়া কংগ্ৰেছ পদযাত্ৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ পৰিকল্পনা কৰিছিল কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে পদযাত্ৰা আৰম্ভ কৰিব য'ত তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনেও অংশগ্ৰহণ কৰাৰ কথা আছে আৰু সময় হ'ল পৰিল আজি প্ৰাগ ফেচ অফ দি ডেৰ পৰা মই সৌৰভে বিদায় লোৱা কাইলৈ আকৌ আহিম নতুন খবৰ নতুন কাহিনীৰ সৈতে অন্যান্য বা বাতৰিৰ বাবে মাথো চাই থাকিব প্ৰাগ নিউজ ডিজিটেল ধন্যবাদ শুভৰাত্ৰি